নিৰ্বাচনী জনসভাত খঙত টিঙিৰি তোলা হৈছে বদৰুদ্দিন আজমল। ইখনৰ পিছত সিখন সভাত দেখিবলৈ পোৱা গৈছে বদৰুদ্দিন আজমলক একেই ৰূপত। মঞ্চতে প্ৰচণ্ড স্বৰ সোধালে এগৰাকী দলীয় কৰ্মীক। মানকাছাৰৰ হাজিৰ হাতত দলীয় কৰ্মীৰ ওপৰত প্ৰচণ্ড খং নেতাগৰাকীৰ। দলীয় কৰ্মীগৰাকীক স্বৰ সোধোৱাৰ পূৰ্বেই ভাষণ এৰি মঞ্চ ত্যাগ কৰিবলৈ চেষ্টা কৰিছিল নেতাজনে। ৰাইজক প্ৰশ্ন সুধি থকা অৱস্থাত কোনো ধৰণৰ প্ৰত্যুত্তৰ লাভ নকৰাত মঞ্চ ত্যাগ কৰিছিল যদিও দলীয় কৰ্মকৰ্তাৰ অনুৰোধত পুনৰ ভাষণ দিবলৈ উভতি আহে বদৰুদ্দিন আজমল। মঞ্চত উঠিয়েই পুনৰবাৰ এগৰাকী দলীয় কৰ্মীৰ বিৰুদ্ধে এইদৰে খৰ্গহস্ত হৈ পৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চাওক মঞ্চৰ ওপৰতেই কেনেকৈ তেওঁ দলীয় কৰ্মীজনক প্ৰচণ্ড স্বৰ সোধাইছে।